ই দেখোন এতিয়াও আহি নাপালে আহিব ৰবা কামো দিব এসোপা চিন্তাও কৰিবা বহুত হলেও টাউনত আজিকালি ইমান বোমা চমা ফুটি থাকে সি মোলে ফোন কৰিছে তাৰ বোলে কাম হলেই এই ৰঙৰ মানুহকেইটা ৰঙে চঙে আনিবলৈ তাৰ অকণমান দেৰি হৈছে সেই ফুলনিৰ কাষৰ ঘৰটো সি অজৰাই থবলৈ কৈছে হওক তেওঁ কামটো পুৰা কৰি আহিলেই ভাল হয় আহি পাওঁতে ৰাতিপুৱা বৰ বেলিকা হ'ব চাগে ঘৰলৈ আহিব ইয়াত দিন ৰাতিৰ কি কথাটো আছে নিজৰ ভনীয়াৰৰ বিয়াত যদি এইকণে নকৰে কেতিয়া কষ্ট কৰিব আৰু মই ঘৰ পায়েই ইহঁতকেইটাক ড্ৰামা ৰিহাৰ্চেলৰ পৰা লৈ তোমাৰ দাদাৰ লগত ট্ৰাকত উঠি এইখিনি পালোহি প্ৰেম প্ৰীতি কৰি হ'ল যেতিয়া এতিয়া বল ৰং সানোগৈ অপাৰেশ্যন ৰং বহুত কাম বাকী আছে দেই আমেৰিকা দৰাক এইবোৰ কেনেকে দেখুৱাব খুৰি দিওঁ চুপ সেইকাৰণেতো আমাক ইয়ালৈ মাতিছে প্ৰথমে ৰং ক'ত কৰিম নব আপুনিয়ে কওকচোন কইনাৰ ৰুমৰ পৰা আৰম্ভ কৰা ভাল হ'ব নেকি নমা মই দেখুৱাই দিম আহা ব'লা আকৌ তুমি একো কলৈ যোৱা তুমি মোৰ ৰুমটো ৰং কৰিব লাগিব মই আহাচোন এক মিনিট তুমি কিন্তু মোৰ ৰুমটো ৰং কৰিব লাগিব তোৰ ৰুমলৈ ব'লা আৰে মোক কুচলৈ যোৱা আকৌ হয় নেকি আহা মাজনী আহা মা ময়ো আহি আছো ৰ'ব যোৱা ৰংবোৰ ভাগ কৰা হ'ল আমাৰ ৰুমটো আমিয়ে দি ল'ম দিয়া খুৰাদেউ কেলে চিন্তা কৰিছে আপোনালোকক ৰং কৰিবলৈ মই আছো নহয় মৰিলো কি হ'ল আগফালে চোৱা আজি মৰিলো গোটেইখন মুকলি ক'তো লুকাবলৈও ঠাই নাই ৰাজু দা মোক ধৰা আৰু মই তাত ধৰো তাতকৈ চকুমুদি বহি থাকা যি কৰিবলৈ আছে দেউতাই কৰিব ঐ কি হ'ল ৰ'বলৈ কিয় বেমাৰী খুৰাদেউ আগফালে চাওক আগফালে ঐ মোহন মই যি দেখিছো তয়ো তাকে দেখিছ নে নাই আপুনি কি দেখিছে নাজানো মোৰ হলে খেলি মেলি লাগি গৈছে দেই মাতি দিওঁ নেকি দেখা নাই এখন কৰি আছে আজি অত বছৰে যিটো কথা কৈ কৈ তহঁতক কৰাব নোৱাৰিলো দেখিলি কালিৰ দৰে সেইটো আহি কেনেকুৱা আসন শিকাই আছে বল এনেকুৱা আসন কৰিব মোৰো মন যায় আসন কৰে কষ্ট কৰিব নোৱাৰে ঐ লাহে লাহে যাবি সিহঁতৰ ডিষ্টাৰ্ব হ'ব ৰাতিপুৱা যে তুমি আসনটো কৰিছিলা কি আসন আছিল বাৰু ৰাতিপুৱা ক'ত নৈৰ পাৰত সেইটো অনুলম বিলম মানে প্ৰাণায়াম ভাল পাৰিছেনে বাৰু কপাল ভাতিটো কৰিবলৈ দিবা বুজিছা বৰ ভাল ৰবা শুনকচোন কথাৰ মাজত কিয় দিগদাৰি কৰা শুনকচোন আপুনিহে গৰু পোৱালি বান্ধি দিগদাৰ কৰে এইয়া চাও ৰাজুৱে বৰ ধুনীয়াকৈ গাখীৰ খীৰাব পাৰে বুজিছে মোহনৰ পৰা লৈ আজি সি খীৰাইছিল সদায় 4 লিটাৰ গাখীৰ দিয়া গাইজনীয়ে আজি 8 লিটাৰ গাখীৰ দিছে তাকে এই কামচোৰটোক দেখুৱাইছো কয় এতিয়া কি ক'বলৈ আছে নহয় মানে মই সেই একে জেগাতে বহি থাকিবলৈ নোৱাৰো নহয় কঁকালৰ বিষ এইবোৰ চব আসন নকৰাৰ ফল তই এতিয়াৰ পৰা আসন কৰিব লাগিব হে ভগৱান